এইটো বাজিয়া গাঁও চামগুৰি সমষ্টিৰ বাজিয়া গাঁও 122 নং কেন্দ্ৰ হয়। হয়, বাজিয়া গাঁও মুক্তাব। এনে বিকল মানে ইয়াত কানেকশ্যনটো ঠিকে আছে, আমি কৰিছোঁ। মকপলৰ সময়ত আমি মকপল ষ্টাৰ্ট কৰাৰ আগতে দেখিলোঁ যে বিউ নট কানেক্টেড দেখুৱাই আছে। বিউ নট কানেক্টেড আহে লাষ্টত CRC কৰাৰ পিছত। চেক্টৰ এইমাত্ৰ চেক্টৰ অফিচাৰ আহি গৈছে, তেওঁ ট্ৰাই কৰিছে, তেওঁ কৰিব পৰা নাই। এতিয়া জোনেল অফিচাৰ আহিব, সেইকাৰণে অলপ আমাৰ পলম হৈছে। মানে কিমান ভোটাৰ আছে এই কেন্দ্ৰটোত? এই কেন্দ্ৰটোত 1320 জন ভোটাৰ আছে। তেওঁলোক পুৱা 5 বজাৰ পৰা উপস্থিত হৈ আছে। হয়, আছে 5 বজাৰ পৰা আহিছে। আপোনাৰ কমেও বহুত সময় পলম হৈ গ'ল, 10-15 মিনিট পলম হৈ গ'ল। হয়, তেওঁ অহালে আৰু কিমান আৰু অলপ পলম হ'ব, উপায়তো নাই। এইটো মেচিনাৰী টেকনিকেল ইছ্যু হৈছে। চেক্টৰ অফিচাৰ নিজে আহি চাই গৈছে, চেক কৰি গৈছে। তো মেচিনৰ কথা এইটোতো আমি যিমান সোনকালে পাৰোঁ আমি চেষ্টা কৰোঁ। চামগুৰি সমষ্টি, নগাঁও লোকসভাৰ চামগুৰি সমষ্টিৰ বাজিয়া গাঁও 122 নং কেন্দ্ৰ। কোন বুথ কেন্দ্ৰ হয়? এইটো বাজিয়া গাঁও মুক্তাব পশ্চিম খণ্ড 122 নং বুথ চেণ্টাৰ। নাই, ৰাইজটো ৰাতিপুৱা 5টা বজাৰ পৰা শাৰী পাতি আছে, কিন্তু মেচিনটো অকণ খেলি মেলি দেখুৱাই আছে। এতিয়া চেক্টৰ অফিচাৰ আহিছিলে, চেক্টৰ অফিচাৰো পৰা নাই। এতিয়া জনাল অফিচাৰক ফোন মাৰিছে, জনাল অফিচাৰ আহি আছে। এতিয়া আচলতে ইলেকশ্যন কমিশ্যনাৰে আধা ঘণ্টা পলম হৈ গ'ল। এতিয়ালৈকে মুকলি হোৱা নাই। নাই, নাই, এইটোতো নিৰ্বাচনী বিষয়, এইটো আগতীয়াকৈ চেক কৰি পেলাই পঠিয়াব লাগে। তেনেকুৱা বিভিন্ন ঠাইত থেকে হ'ব পাৰে। হয়, নিশ্চয় হ'ব পাৰে। ৰাইজসকল কেনেকুৱা? নাই, ৰাইজক আমি বুজনি দি আছোঁ। ৰাইজ বুজিছে বাৰু, তেখেতসকলে মনে মনে আছে। আমি ক'লোঁ মেচিনটো আপোনাৰ বিউ নট কানেক্টেড তেনেকুৱা কিবা দেখুৱাই আছে। সেইটো মই গম পোৱা নাই, চেক কৰিছে নে নাই। কিন্তু ইয়াত অনাৰ পিছত যিহেতু মই চেক্টৰ অফিচাৰে ক'লে, তেখেত আহিছে। আপোনাৰ প্ৰিজাইডিং অফিচাৰ ফোন কৰিছে, তেখেতে পৰা নাই। প্ৰিজাইডিং অফিচাৰে যেতিয়া নোৱাৰিলে, তেতিয়া চেক্টৰ অফিচাৰক ফোন কৰিছে, চেক্টৰ অফিচাৰো নোৱাৰিলে। তেতিয়া চেক্টৰ অফিচাৰ গুচি গ'ল, কৈছে বোলো জনাল অফিচাৰ আহি আছে। এইটো বাজিয়া গাঁও চামগুৰি সমষ্টিৰ বাজিয়া গাঁও 122 নং কেন্দ্ৰ হয়। হয়, বাজিয়া গাঁও মুক্তাব। এনে বিকল মানে ইয়াত কানেকশ্যনটো ঠিকে আছে, আমি কৰিছোঁ। মকপলৰ সময়ত আমি মকপল ষ্টাৰ্ট কৰাৰ আগতে দেখিলোঁ যে বিউ নট কানেক্টেড দেখুৱাই আছে। বিউ নট কানেক্টেড আহে লাষ্টত CRC কৰাৰ পিছত। চেক্টৰ এইমাত্ৰ চেক্টৰ অফিচাৰ আহি গৈছে, তেওঁ ট্ৰাই কৰিছে, তেওঁ কৰিব পৰা নাই। এতিয়া জোনেল অফিচাৰ আহিব, সেইকাৰণে অলপ আমাৰ পলম হৈছে। মানে কিমান ভোটাৰ আছে এই কেন্দ্ৰটোত? এই কেন্দ্ৰটোত 1320 জন ভোটাৰ আছে। তেওঁলোক পুৱা 5 বজাৰ পৰা উপস্থিত হৈ আছে। হয়, আছে 5 বজাৰ পৰা আহিছে। আপোনাৰ কমেও বহুত সময় পলম হৈ গ'ল, 10-15 মিনিট পলম হৈ গ'ল। হয়, তেওঁ অহালে আৰু কিমান আৰু অলপ পলম হ'ব, উপায়তো নাই। এইটো মেচিনাৰী টেকনিকেল ইছ্যু হৈছে। চেক্টৰ অফিচাৰ নিজে আহি চাই গৈছে, চেক কৰি গৈছে। তো মেচিনৰ কথা এইটোতো আমি যিমান সোনকালে পাৰোঁ আমি চেষ্টা কৰোঁ। চামগুৰি সমষ্টি, নগাঁও লোকসভাৰ চামগুৰি সমষ্টিৰ বাজিয়া গাঁও 122 নং কেন্দ্ৰ। কোন বুথ কেন্দ্ৰ হয়? এইটো বাজিয়া গাঁও মুক্তাব পশ্চিম খণ্ড 122 নং বুথ চেণ্টাৰ। নাই, ৰাইজটো ৰাতিপুৱা 5টা বজাৰ পৰা শাৰী পাতি আছে, কিন্তু মেচিনটো অকণ খেলি মেলি দেখুৱাই আছে। এতিয়া চেক্টৰ অফিচাৰ আহিছিলে, চেক্টৰ অফিচাৰো পৰা নাই। এতিয়া জনাল অফিচাৰক ফোন মাৰিছে, জনাল অফিচাৰ আহি আছে। এতিয়া আচলতে ইলেকশ্যন কমিশ্যনাৰে আধা ঘণ্টা পলম হৈ গ'ল। এতিয়ালৈকে মুকলি হোৱা নাই। নাই, নাই, এইটোতো নিৰ্বাচনী বিষয়, এইটো আগতীয়াকৈ চেক কৰি পেলাই পঠিয়াব লাগে। তেনেকুৱা বিভিন্ন ঠাইত থেকে হ'ব পাৰে। হয়, নিশ্চয় হ'ব পাৰে। ৰাইজসকল কেনেকুৱা? নাই, ৰাইজক আমি বুজনি দি আছোঁ। ৰাইজ বুজিছে বাৰু, তেখেতসকলে মনে মনে আছে। আমি ক'লোঁ মেচিনটো আপোনাৰ
বিউ নট কানেক্টেড তেনেকুৱা কিবা দেখুৱাই আছে। তেওঁলোকে চেক কৰি অনা নাছিলে ফোনটো? সেইটো মই গম পোৱা নাই চেক কৰিছে নে নাই, কিন্তু ইয়াত অনাৰ পিছত যিহেতু মই অফিচাৰে কি ক'লে? ছেক্টৰ অফিচাৰে ক'লে তেখেত আহিছে, আপোনাৰ প্ৰিজাইডিং অফিচাৰ ফোন কৰি তেখেতে পৰা নাই। প্ৰিজাইডিং অফিচাৰে যেতিয়া নোৱাৰিলে তেতিয়া ছেক্টৰ অফিচাৰক ফোন মাৰি ছেক্টৰ অফিচাৰেও নোৱাৰিলে, তেতিয়া ছেক্টৰ অফিচাৰ গুচি গ'ল, কৈছে বোলে জনাল অফিচাৰ আহি আছে।